উৰে নিশা মহাবিদ্যালয়তে আবদ্ধ ছাত্ৰ একতা সভাৰ বিষয়ববীয়া অধ্যক্ষৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ মহাবিদ্যালয় ক্ৰীড়া সপ্তাহ পাতি দেউলিয়া ছাত্ৰ একতা সভাৰ বিষয়ববীয়া অনুষ্ঠানৰ এমাহ পাছতো অনুমোদিত ধন মুকলাই নিদিয়ে অধ্যক্ষই ঘটনাটো কলগাছিয়াৰ এইখন নৱজ্যোতি মহাবিদ্যালয়ৰ দৃশ্যবোৰ চাওক এয়া পুৱতি নিশা 2 বজাৰ দৃশ্য সন্ধিয়াৰ পৰা পুৱতি নিশালৈকে এইদৰে মহাবিদ্যালয় চৌহদতে আবদ্ধ হৈ থাকিল এইসকল ছাত্ৰ একতা সভাৰ বিষয়ববীয়া ঘটনা অনুসৰি মহাবিদ্যালয় ক্ৰীড়া সপ্তাহৰ বাজেটত ধাৰ্য কৰা ধন আজি কুপতি মুকলাই নিদিলে অধ্যক্ষ ডক্টৰ শাহজাহান আলী আহমেদে ধাৰ লৈ অনুষ্ঠান পাতি এতিয়া ধন দিব নোৱাৰাত বিভিন্ন পক্ষৰ ভাবুকিৰ সন্মুখীন হৈছে ছাত্ৰ একতা সভা যাৰ বাবে ধন বিচাৰি অধ্যক্ষগৰাকীক লগ কৰিব বিচাৰিছিল ছাত্ৰ একতা সভাই কিন্তু তাকে নকৰি সন্ধিয়াৰ পৰা পুৱতি নিশালৈকে মহাবিদ্যালয় চৌহদৰ ভিতৰতে আবদ্ধ কৰি থোৱাৰ অভিযোগ অধ্যক্ষ ডক্টৰ শাহজাহান আলী আহমেদৰ বিৰুদ্ধে এটা ফাণ্ড এটা নিৰ্ধাৰিত কৰা হয় সেই ফাণ্ডত আমাৰ কিছু সংখ্যক টকা আমাক এডভান্স দিয়ে টকাখিনি বাকি ৰৈ থাকে তো যিখিনি পইচা দিয়ে আমাক সেইখিনি দি আমি কাম চলাই থাকিলো পিছত আমাৰ যেহেতু সম্পূৰ্ণ পইচা দিয়া নাই তো তাৰ কাৰণে আমি বেলেগৰ পৰা পইচা ধাৰে হোক বা দোকানত বাকি ৰাখি এনেকৈ কামখিনি কৰি আমি অনুষ্ঠানখন চলাই লৈছো ঘটনাৰ খবৰ পাই উপস্থিত হৈছিল আৰক্ষী আহিল দল সংগঠন কিন্তু নিজ দাবী আৰু স্থিতিত অটল সাধাৰণ সম্পাদক আমাক মই এনেকৈ ক'লো ছাৰক যে ছাৰ মই যেহেতু আপোনালোকে সম্পূৰ্ণ পইচা দিয়া নাই তো আমাৰ যিখিনি বাকী টকা আছে যিহঁতে আমাৰ পৰা পইচা পায় সিহঁতে আমাৰ ঘৰত আহি আছে আমাক ধুমকি দি আছে ৰাস্তা ঘাটে যাব পৰা নাই তো এনেকৈ কোৱাৰ পিছতো কোনো ধৰণৰ ৰেছপন্স নিদিলে আমাক তো গেটমানজনে ভাবুকি প্ৰদান কৰি থৈ পিছত আবদ্ধ কৰি ৰাখি গুচি গ'ল ইফালে এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অভিযুক্ত অধ্যক্ষগৰাকীৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে দল সংগঠনৰ লগতে সচেতনজন আৰু প্ৰাক্তন ছাত্ৰ মহলে এনেকুৱা এটা ঘৃণনীয় কাণ্ড আমাৰ কলেজৰ সন্মুখত ঘটি আছে যে কলেজ ইউনিয়ন বৰ্ডৰ ছাত্ৰসকলে তেওঁলোকে গেটৰ ভিতৰত আবদ্ধ হৈ আছে আৰু তেওঁলোকে গেটৰ সন্মুখত এখন সৰু কম্বল লৈ তেওঁলোকে তেওঁলোকৰ কিবা ডিমাণ্ড আছে দাবী আছে আৰু সেইকাৰণে তেওঁলোকে বহি থাকিবলৈ হ'ল ৰাতি 2টা বজালৈকে আৰু এই অধ্যক্ষজনৰ বিৰুদ্ধে বিভিন্ন সময়ত আমি বিভিন্ন কৰাপশ্যন দুৰ্নীতিৰ কথা আমি আলোচনা আমি শুনা পাওঁ সংবাদ মাধ্যমতো পাওঁ কিন্তু তেখেতৰ বিৰুদ্ধে এতিয়ালৈকে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু হ'ব পাৰে ছাত্ৰসকলৰ দুখ থাকিব পাৰে কিন্তু এটা মানৱীয় দৃষ্টিত যদি চাব যায় এই ল'ৰাকেইটা সৰু ল'ৰা ৰোজাৰ মাহ তেওঁলোকে গোটেই দিনটো ৰোজা ৰাখিছে কিবা এটা তেওঁলোকৰ ডিমাণ্ড আছে পূৰণ কৰিব নোৱাৰে সেইবিলাকক কিবা এটা সান্তনা দি গুচাই দিব পাৰিলে হয় ডক্টৰ শাহজাহান আলী আহমেদে এটা ৰাজনৈতিক দলৰ কাম কাজতহে অধিক সময় দিয়াৰ অভিযোগো দীৰ্ঘদিনীয়া ইয়াতে অকল লুণ্ঠন আৰু লুণ্ঠন ৰাজ চলি আছে শুনিব পাৰিছো যে এই অধ্যক্ষ মহোদয়ে পৰিকল্পনা কৰি আছে তেওঁ অনাগত দিনত বিধায়ক হোৱাৰ মন্দিৰ সমষ্টিৰ বিধায়ক হোৱাৰ পৰিকল্পনা কৰি আছে ৰাজনীতিৰ লগত জড়িত হৈ থাকি ৰাজনৈতিকভাৱে অলপ প্ৰভাৱশালী হৈ ছাত্ৰৰ যি অধিকাৰ সেই অধিকাৰ স্বাধিকাৰ লৈ খেলা কৰি আছে আজি নহয় আগৰ পৰাই তেখেতৰ এনেকুৱা বহুত ৰেকৰ্ড আছে নৱজ্যোতি মহাবিদ্যালয়ৰ নামটো যিমানবাৰ বদনাম কৰিছে কোনো অধ্যক্ষৰ কালতে ইমান বদনামী হোৱা নাছিল নৱজ্যোতি মহাবিদ্যালয় আৰু এয়া আজিৰ পৰিৱেশ নিশাৰ ঘটনাক লৈ এইদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মহাবিদ্যালয়খনৰ ছাত্ৰ সমাজে এইবাৰ ছাত্ৰ ছাত্ৰীসকলে তলা বন্ধ কৰি দিয়ে প্ৰৱেশ দুৱাৰৰ বিবাদ নিষ্পত্তি নোহোৱা পৰ্যন্ত প্ৰৱেশ দুৱাৰ খুলি নিদিয়াৰ হুংকাৰ প্ৰতিবাদকাৰীৰ 9টা বাজি গৈছে তথাপি এজন টিচাৰ অহা নাই যেতিয়া আমি এইটো বন্ধ কৰি ৰাখিছো পিছত টিচাৰবিলাক আহিছে গতিকে আমি ইয়াৰ বিহিত ব্যৱস্থা নোহোৱালৈকে আমি নহয় অকল সকলো ছাত্ৰ ছাত্ৰী মিলি এইটো সিদ্ধান্ত লৈছো আমাৰ এইটোৰ চূড়ান্ত বিহিত ব্যৱস্থা লাগিব তাৰপিছতহে কলেজত সোমাবলৈ দিছো কিন্তু আমাক যাব দিয়া নাই আমি বাহিৰত আছো বহুত ৰিকুৱেষ্ট কৰিলো তেওঁলোকক ছাত্ৰসকলক যে তোমালোকে এনেকুৱা কাম নকৰিবা যিহেতু টিচাৰৰ এটেণ্ডেঞ্চৰ কথাও আছে এইটো এটা খুব দৰকাৰী কথা গতিকে তোমালোকে গেটটো খুলি দিয়া কিন্তু তেওঁলোকে এতিয়াও খুলি দিয়া নাই ছাত্ৰ একতা সভা আৰু অধ্যক্ষৰ এই বিবাদে পাছত কি ৰূপ লয় সেয়া অৱশ্যে পৰৱৰ্তী সময়তহে জানিব পৰা যাব কলগাছিয়াৰ পৰা মফিদুল ইছলামৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয়
সৰ্বোত্তমৰ দৌৰত।